কামৰূপ মেট্ৰৰ ডিস্ট্ৰিক্ট এণ্ড সিজন জাষ্টৰ পৰা বহুকেইটা পদ মুকলি হৈছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব সেই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব কামৰূপ মেট্ৰৰ ডিস্ট্ৰিক্ট এণ্ড সিজন জাষ্টৰ সেই পদখিনি যদি আবেদন কৰিব বিচাৰে ইয়াৰে 1 নম্বৰ পোষ্ট হৈছে পিআৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 12000 পৰা 52000 পৰ্যন্তলৈকে লগতে 3900 টকা আপোনালোকৰ গ্ৰেড পে থাকিব বন্ধুসকল ইয়াত টোটেল 11টা ভেকেন্সি আছে ইয়াৰে কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে যদিহে আপোনালোকে চাব বিচাৰে ওবিসি কেটেগৰীত 6টা ভেকেন্সি আছে এসসি 3টা ভেকেন্সি আছে এসটিপি কেটেগৰীৰ কাৰণে এটা ভেকেন্সি আছে এসটিএইচৰ কাৰণে এটা ভেকেন্সি আছে বন্ধুসকল ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰত আপোনালোকে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে লগতে 5200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব ইয়াৰে টোটেল ভেকেন্সি আছে 2টা লগতে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত এটা ভেকেন্সি আছে এসটিএইচত এটা ভেকেন্সি আছে বন্ধুসকল যদিহে আপোনালোকে 3 নম্বৰ পোষ্ট হৈছে প্ৰসেস সাৰ্ভাৰ ইয়াৰ দৰমহা হৈছে 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে লগতে 5200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব ইয়াটো টোটেল 2টা ভেকেন্সি আছে ওবিসি কেটেগৰীৰ কাৰণে এটা ভেকেন্সি আছে এসসি কেটেগৰীৰ কাৰণে এটা ভেকেন্সি আছে বন্ধুসকল যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব ইয়াত যদি আবেদন কৰিব বিচাৰে আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 16 মে 2025 তাৰিখৰ পৰা আপোনালোকে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰে লাষ্ট ডেট হৈছে 31 মে 2025 তাৰিখ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইন জৰিয়তে বা অফিসত গৈ আপোনালোকে জমা দিব পাৰিব বন্ধুসকল ইয়াৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায় আপোনালোকে পিয়নত যদি আবেদন কৰিব বিচাৰে মেট্ৰিক পাস কৰিব লাগিব 8 পাস কৰা আছে তেতিয়া হলে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰা আছে বা যদি এমপ্লয়মেন্ট এক্সচেঞ্জত যদি হাই সেকেন্ডাৰীৰ পৰা ৰেজিষ্টাৰ কৰা আছে তেতিয়া হলে আপোনালোকে সেই পিয়নৰ পদটোত আবেদন জনাব নোৱাৰিব বন্ধুসকল যদিহে আপোনালোকে ড্ৰাইভাৰত আবেদন কৰিব বিচাৰে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিক পাস কৰাৰ লগতে আপোনালোকৰ ভ্যালিড এলএমবি ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই ড্ৰাইভাৰ পদটোত আবেদন জনাব পাৰিব লগতে প্ৰসেস সাৰ্ভাৰত যদি আবেদন কৰিব বিচাৰে প্ৰসেস সাৰ্ভাৰৰ এডুকেশন কোৱালিফিকেশন হৈছে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব আৰ্টস সায়েন্স বা কমাৰ্চৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট থাকিব লাগিব তেতিয়া আবেদন জনাব পাৰিব লগতে আপোনালোকৰ অসমৰ আসামিজ ল্যাঙ্গুৱেজ আপোনালোকে জানিব লাগিব বা আসামিজ আপোনালোকে খলখলিয়াকে ক'ব জানিব লাগিব বন্ধুসকল ইয়াত যদি লগতে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন ভালদৰে চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ